বহুত দিনেই হ'ল ভিডিঅ'বোৰ দিবই পৰা নাই। এয়া ২ নৱেম্বৰ দিনাৰ দৃশ্য। আমাৰ ঘৰত নাম প্ৰসংগ আছিলে আৰু আবেলিলৈ এয়া আমাৰ ঘৰত ভাগৱত পাঠ আৰু ব্যাখ্যা আছিলে। প্ৰাণজিৎ গগৈবাবুক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ বাবে, আৰু তেখেতক লগ পাবৰ কাৰণে সকলো ভক্তপ্ৰাণ ৰাইজ একদম ৰৈ আছিলে। মই তোমাক জনাইছিলোঁ খাদ্য অনুসাৰে শাস্ত্ৰসন্মতে, আৰু এতিয়াৰ পৰা আমাৰ মাজত যে আহিল এই দেৱশিশু, এওঁ পূৰ্ব সিদ্ধান্ত অনুসৰি এওঁ হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্ত কৃষ্ণ। এওঁ কপিল ৰূপে আমাৰ মাজত আহি অৱতাৰ ধাৰণ কৰিছে। গতিকে মই আৰু তোমাৰ সৎসংগ হৈ থাকিব লাগে বুলি এতিয়া ভবা নাই, কিয়নো স্বয়ং জগতৰ ঈশ্বৰ আমাৰ মাজলৈ আহি গ'ল। গতিকে এতিয়াৰ পৰা তোমাৰ সৎসংগ হ'ব তোমাৰ পুত্ৰ কপিল।